ঈশ্বৰৰ প্ৰশংসা হওক। মই ৰীণামত শিৱসাগৰ মণ্ডলীৰ পৰা আহিছোঁ। মোৰ এটা জীৱন্ত সাক্ষ্য মোৰ ল'ৰাটোৰ হৈ দিবলৈ আহিছোঁ। মোৰ ল'ৰাটো যোৱা 16 জানুৱাৰীত হাইলাকান্দিত তাৰ চাকৰি হৈছিলে। তাৰপিছত সি আজি এসপ্তাহৰ আগত তাৰ পৰা খবৰ কৰিলে তাৰ ল'ৰাটো পগলাৰ নিচিনা হৈ গৈছিলে। হয়তো সি মদ ভাং কিবা কিবি খাইছিলে, সেইবোৰকে কৈ থাকে মই শিৱক মানুহ, মদ ভাং খাওঁ, সেইবোৰকে কিবা কিবি কলা যাদুৰ নিচিনা যি টি কৰি থাকে, মানে একদম পগলা হৈ গৈছিলে। তাৰপিছত তাক ডিপাৰ্টমেণ্টৰ ফালৰ পৰাই মানে শিলচৰ হস্পিটেললৈ লৈ গৈছিলে। তাৰপিছত দেউতাকে 2 দিনমানৰ পিছত দেউতাক যাব পাৰিলে। গৈ পেলাই তেওঁ 2 দিন চালে, চাই মোক ফোন কৰিছে, সি এনেকুৱাই হৈ গ'ল। তাৰপৰা মোক ক'লে নামঘৰলৈ ফোন কৰা। মই লংকেশ্বৰ আৰু দীপেন্দ্ৰলৈ ফোন কৰিলোঁ। মঙলবাৰে ফোন কৰিছোঁ, বুধবাৰে ৰাতিপুৱা মোক তেখেতলোকে ক'লে যে লঘোণ দিয়ক, প্ৰাৰ্থনা কৰক। তাৰপিছত বুধবাৰ দিনা ৰাতিপুৱা তেওঁলৈ ফোন কৰিছোঁ, কেনেকুৱা হৈছে, ভাল হৈছে, বহুত প্ৰগ্ৰেছ হ'ল। তাৰপিছত বৃহস্পতিবাৰে সি পিছবেলা নিজেই আকৌ তাৰ কোৱাৰ্টাৰলৈ গুচি আহিলে আৰু শুকুৰবাৰৰ পৰা সি চাকৰিত জইন কৰিছে। তাৰ এনেকুৱা 22 চনতো হৈছিলে, তেতিয়া আমি 4 মাহমান প্ৰায় তাক ৰিহেবত থৈছিলোঁ। তাৰপিছত ভাল হ'ল, সুস্থ হ'ল, পঢ়িলে, ইঞ্জিনিয়াৰিং কৰিছিলে তেতিয়া। তাৰপিছত পাছ কৰি আহিলে, 2 বছৰমান থাকি তাৰপিছত এই চাকৰি হৈছিলে তাত। প্ৰভুৰ ওচৰত হয়তো আমাৰ কিবা দায় দুখ হৈছিলে, সকলোখিনি যেন আমাক ক্ষমা কৰি দিয়ে। মোৰ মানুহজনেও মাজত মানে আমি লকডাউন যেতিয়া হৈ গৈছিলে, উপায় নাপায় তেওঁ চাৰ্চলৈও গৈছিলে 2 বাৰমান। এতিয়া অৱশ্যে নাহে, এতিয়া নামঘৰলৈকে আহিছে, ইয়াত লঘোণ প্ৰাৰ্থনাও কৰি গৈছে। তাৰপিছত তেখেতে সহায় দিয়া, মই আকৌ সেইখিনি কৰি এতিয়া ল'ৰাটো সুস্থ আৰু যি অকণ আছে ঈশ্বৰে সেইখিনিকো ক্ষমা কৰি দিব। আগৰবাৰ 4 মাহতে, তেতিয়া 4 দিনত অন্ততঃ সি সুস্থ হৈ তাৰ চাকৰি জইন কৰিব পৰা হ'ল। এয়াই মোৰ জীৱন্ত সাক্ষ্য আছিলে। ঈশ্বৰৰ প্ৰশংসা হওক। মই এইবাৰ প্ৰথম আহিছোঁ, গোৱালপাৰাৰ পৰা আহিছোঁ। মোৰ নাম গংগানা। মোৰ আজি 3 বছৰ মানে হ'ল ডিঙিৰ প্ৰব্লেম হৈছে, টনচিল ইনফেকশ্যন হৈছিল। মই 2 বাৰ কোচবিহাৰত গৈছিলোঁ, কিন্তু মেডিচিন খাই ভাল পোৱা নাই। পিছত এই পিতাইকেইবিলাক মই মোবাইলত পাই এনেকৈ মানে কি কৰিছিলোঁ, মনস্থ কৰিছিলোঁ আৰু যদি মই ভাল পাওঁ তেতিয়াহ'লে মই পিতাইৰ ওচৰত যাম আৰু। পিছত আজি 2 বছৰ হৈ গ'ল, মই মেডিচিন খোৱা নাই, ডিঙিৰ প্ৰব্লেমটো ভাল পাইছোঁ। আৰু মোৰ বৌৰো এনেকৈ বেমাৰ হৈছিল, বহুত ডাঙৰ বেমাৰ হৈছিল। মই পিতাইৰ ওচৰত প্ৰাৰ্থনা কৰিছিলোঁ, বৌও ভাল পাইছোঁ, চব মানে ৰিপৰ্টবিলাক নৰ্মেল আহিছে। পিছত একো মানে মেডিকেলত যাব লগা হোৱা নাই। এতিয়া এইখিনিয়ে মোৰ দিবলগীয়া সাক্ষ্য।